হিমন্ত বিশ্ব শৰ্মা বন্ধ কৰিছে বাৰ্থডে বটা এইবিলাক নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ঈশ্বৰে ভালেই ৰাখক তাৰে মই কামনা কৰিছোঁ আৰু কাইলৈ হৈ গ'ল আমাৰ অনন্যাৰ বাৰ্থডে আৰু বাৰ্থডে মানে এতিয়া কিবা এটা যা যোগাৰ কৰিব লাগিবই অনন্যাৰ বাৰ্থডে মানে ইমান মানে বহুত দিনৰ আগৰ পৰা কেক লাগে আমুক কেক লাগিব তামুক কেক লাগিব একদম মানে কৈয়ে আছে আৰু সেইকাৰণে এতিয়া আমি এয়া মুক্তি বহি আছে গাড়ীত একদম পুৰা দিছে আৰু এইফালে আমাৰ অনন্যা ৰেডি আৰু ময়ো ৰেডি বলক কেক এটা অৰ্ডাৰ দি থৈ আহোঁগৈ ধুনীয়া চাই কেক এটা অৰ্ডাৰ দি থৈ আহোঁগৈ মেৰাপানীত এতিয়া বলক আমি মেৰাপানীলৈ যাওঁ হাই গাইস আমি বেলুন লছো এতিয়াৰ কাৰণে মানে মোৰ কাইলে বাৰ্থডে কেক লছো আৰু কেক লোৱাৰ পিছত আমি কাইলে স্কুল যাম বুট ভাজি দিম যে আৰু সেই দুটা কেক আৰু গাইজ এইটো হৈ গ'ল সৰু কেক আমি এটা সৰু কেক আনিছিলোঁ আৰু এটা অলপ ডাঙৰ কেক এই সৰু কেকটো মানে ৰাতি 12টা বজাত কাটিবৰ কাৰণে আনিছোঁ মুক্তিয়ে ক'লে বোলে ৰাতি 12টা বজাত কাটিম সেইকাৰণে এই সৰু কেকটো আনিলোঁ আৰু এইটো ডাঙৰ কেকটো তাৰপিছত এতিয়া মুক্তিয়ে মানে কেককেইটা ফ্ৰিজত ভৰাই থৈ দিওঁ বুলি কেককেইটা আপোনাৰ ফ্ৰিজত ভৰাই থোৱা হৈছে নহ'লে কেককেইটাটো ৰাতিপুৱালে মানে কিবাই হৈ যাব সেইটোতো জানেই সেইকাৰণে এতিয়া আমি ফ্ৰিজত কেককেইটা ভৰাই দিছোঁ এইটো সৰু কেকটো আৰু সেইটো হৈ গ'ল আপোনাৰ ডাঙৰ কেকটো অনন্যা বাৰ্থডেৰ কাৰণে মুক্তিয়ে তৈয়াৰ কৰি আছে মানে ৰেডি কৰি আছে বেলুন ফুলাই আছে এয়া চাওক আপোনালোকে আহিব অনলাইনতে আহি যাব আৰু এইফালে বেলুন ফুলাই এয়া থৈ দিছে আৰু এয়া ফুলাই আছে আৰু আছে ফুলাবলৈ এইবিলাক চব পিংকি বেলুন পিংকি প আৰু য়েল্ল' বেলুন পিংক বেলুন আৰু য়েল্ল' বেলুন অনা হ'ল 2 পেকেট 3 পেকেট লাগে বুলি কৈছিলে 3 পেকেট নানিলোঁ মানে ইয়াত যথেষ্টখিনি থাকে সেইকাৰণে এইকেইটাকে আনিলোঁ ভাল আছে বেলুন কেক খুব ভাল পায় আৰু আগৰ পৰাই কৈ আছিলে ডাঙৰ কেক এটা আনি দিবা কিন্তু ডাঙৰ কেকটো আনিলে কোনে খাব এনেই ঘৰতে আৰু নিয়ম এটা কৰা হৈছে সৰু সুৰাকৈ হয় তাৰপিছত মানে ৰাতিপুৱা আৰু শুই উঠিয়ে কটাম বুলি ভাবিছোঁ ৰাতিনো 12টা বজাত ক'ত উঠিব তাই সেইকাৰণে মানে শুই উঠিয়ে সৰু কেক এটা আনি থৈছোঁ কটাবলৈ সেইটো ৰাতিপুৱা কাটিম আৰু আবেলি যেতিয়া বাইকহঁতৰ স্কুল ছুটি দিব বাইক মানে জেঠাইকৰ ছোৱালী আৰু ককাইক বৰ্তাকহঁতকে সিহঁতি আহিলে মানে আৰু ডাঙৰ কেকটো কাটিম আৰু ডাঙৰ নহয় মানে আধা কেজি আৰু ভিডিঅ'টো চাই থাকিব খুব ভাল হ'ব আৰু মানে সি আৰু সৰু সুৰা ফূৰ্তি এটা কৰা হ'ব সৰু সুৰা ফূৰ্তি আৰু ভিডিঅ'টো চাই থাকিবলৈ আপোনালোকক অনুৰোধ কৰা হ'ল তো চাই থাকিব ভাতটো খাই লওঁগৈ আৰু ন ব'লা আৰু আজি মানে আবেলি যিহেতু ভাত খালোঁৱে সেইকাৰণে ভাত আজি বৰ্তমান এতিয়া মানে ইমানকেইটাহে লৈছোঁ আৰু এইফালে জলকীয়া চাটনি তাৰপিছত এয়া মাছ আছে চাগে সম্ভৱ মাছৰ আঞ্জা এয়া আৰু ভাতটো খাই লওঁ দেই এয়া মুক্তিয়ে বেলুন ওপৰত ফিটিং কৰি দিলে এয়া ফিটিং কৰিছে আৰু লগাবলৈ আছে বেলুন এয়া লগালে আৰু লগাবলৈ আছে ফুলাই আছে আৰু এইগাল আছে ফুলাবলৈ ফুলাই থাকা Yours guys সেয়া বেলুন চব ফালে বেলুন লগাই দিলে মুক্তিয়ে গোটেইখন বেলুনেই কৰি পেলালে এইফালেও একদম এইটো ডাঙৰ ঠাক মই দেখুৱাই দিছোঁ সেইফালে বেলুন সেইফালে বেলুন এখন ৱালত বেলুন আৰু এইফালে এখন ৱালতো বেলুন আৰু এইডোখৰটো এতিয়া লগাবলৈ গৈ আছে আৰু এইফালে নাই চব চাইডত লগাইছে চাইডত কি হিৰইন নেকি নহয় কাৰোবাৰ যদি বিয়া চিয়ালে এনেকৈ কণ্টেক্ট কৰিব লাগে বেলুন লগাবলৈ মাতি দিব বেলুন লগাবলৈ নহয় তোমাক বেলুন ফুলাবলৈহে মাতিব বেলুন ফুলাবলৈ তোমাক বেলুন লগাই এইখন ডেক'ৰেশ্যন বুলি কয় নেকি এইখন কি ডেক'ৰেশ্যন এই কি ডেক'ৰেশ্যন বহুত ডাঙৰ ডেক'ৰেশ্যন কৰিলা নেকি তুমি এইবিলাক নহয় এইবিলাক হ'লে মই ভয় নকৰোঁ দেই হ'ব দিয়া বাৰ্থডে টু ইউ আজি কেইবছৰ হ'ল 7 বছৰ ভালকৈ পঢ়িবা দেই অঁ খোৱা অকণ নিজে অকণ ককাক অকণ দিয়া সেই পিচ আৰু কাটা পিচ বৌক অকণ খুৱাই দিবা ককাক উঠোৱা পাৰিবা নাই অঁ
ককাক খুৱাই দিয়া বৌক অকণ খুৱাই দিয়াগে বৌক খুৱাই ল বৌক খুৱাই দিয়া জানো বৌ ক'লে গ'ল হয় জানি বৌক খুৱাই দে এতিয়া হৈ গ'ল ৰাতিপুৱা কেক কটা হৈ গ'ল মানে তাৰপিছত এতিয়া ভাত শাক বনাওঁ অনন্যা স্কুল যাব মৰ্টন আনি থৈছে মৰ্টন দিবগৈ বোলে তাকে জল্দি জল্দি ভাত বনাওঁ তাৰপিছত আৰু এইখিনি কি কৰিম দেখাই থাকিম আপোনালোকক চিব লাগিব ঘৰ মুচিবলৈ চাৰ্ফ টাৰ্ফ দি তাৰপিছত নাৰিকল গুচাই থৈছোঁ এয়া বুট তিয়াই থৈছোঁ কাবেলি বুট তাইৰ লগৰখিনিক খুৱাবলৈ দি পঠিয়াম বুলি স্কুলত দি থৈ আহিমগৈ কাৰণ মায়ে নাৰিকল কাটি আছে তাৰপিছত আৰু এইফালে ভাত শাক বনোৱা হৈ গ'ল অনন্যাও স্কুল গ'ল তাৰপিছত ঘৰত খাবলৈ এনেই আৰু ক্ষীৰ অকণ বনাম গাখীৰ আৰু এটা আনিব লাগিব আৰু কিবা কিবি আৰু গোটাম চাই থাকিব ভিডিঅ'টো গোটেই আন্ধাৰ আন্ধাৰ হৈছে এইখন দেখিছেনে মই বনাইছিলোঁ বেয়াই ভালে আৰু কি বনাইছোঁ আৰু এনেই আৰু ঘৰত থকা সময়কণত তাৰপিছত এইখন এখন বনাই থৈছোঁ সেইখন এখন ওপৰত দেখিছেনে এইকেইখন মই বনাই থৈছোঁ সেইখন বনাইছিলোঁ তাৰপিছত সুৰজে আখৰখিনি মোহাৰি দিলে নিজে কৰিম বুলি কৈ তাৰপিছত নিলিখিলে আখৰখিনি সেইখন এখন বনাই থৈছোঁ এইবিলাক কেনেকুৱা লাগে এনেই কমেণ্ট এটা কৰি জনাবচোন মই এনেই বনাই থাকোঁ ঘৰত খাওঁতে বওঁতে ভিডিঅ' কৰিবলৈ থাকিয়ে গৈছেগৈ মানে বাল্টিঙত ভৰাই ল'লোঁ ইয়াত বুট আৰু নাৰিকল আছে তাৰপিছত মিক্সাৰৰ কাৰণে কফি কাপ কেইটামান লৈ লৈছোঁ গাখীৰ কিনি আৰু বেলেগ কিবা মিঠাই লৈ ল'ব লাগিব তাৰপিছত আৰু কাগজ কেইখনমান লৈ লৈছোঁ ইয়াত বুনিয়া আৰু ভুজিয়া পেকিং কৰিবলৈ বুনিয়া ভুজিয়া সুৰজা আনিবলৈ গৈছে মানে দেৰি হৈ গৈছে মানে 12টা বজাত হ'বই আৰু মানে বেছিকণ টাইম নাই বাহিৰতো একদম পূৰা জ্বলি গৈছে পূৰা ৰ'দ দিছে তেৰতেৰকৈ মানে মই ওলাই গৈ আজৰি হৈ গ'লোঁ আৰু তাৰপিছত সিহঁতৰ টিফিন টাইম খাবলৈ হ'ব এতিয়া 12টা বজাত আৰু 4 মিনিট আছে সুৰজ পোৱাহিয়ে নাই মিছে 10 মিনিটৰ আগত আহিবলৈ কৈছিলে কিন্তু 10 মিনিটৰ আগত যাবই পৰা নাই ঘৰত কাম মানে ইটো সিটো কৰি থাকোঁতে দেৰিয়ে হৈ গৈছে গাইজ এতিয়া মোক মানে এয়া বুনিয়া ভুজিয়া আনিলোগৈ বুনিয়া ভুজিয়া দিমগৈ স্কুলত ভাগ কৰি আছে অলপ কম কমকৈ দিয়া জুইব লাগিব নহয় চবলৈ টোপোলা কৰি নিবা নেকি তাইক নহয় মই বোলো হাতে হাতে হেৰিখন দি মেলি কাগজখন দি মেলি এনেকৈ দি দিম বোলো এনেকৈ সেইটো বুলি ভাবিছিলোঁ তাৰপৰা গাইছ এয়াই আৰু বুনিয়া ভুজিয়া এতিয়া আমি স্কুলত দিমগৈ আহি মেলি আৰু বুট দিমগৈ তাৰপিছত বুট নাৰিকল আৰু এইফালে গোটেই বেলুন আপোনালোকক কালি ৰাতি দেখুৱালোৱে মই আহি মেলি অলপ দেৰিকৈ মানে কেক কটা হ'ব তো ভিডিঅ'টো চাই স্কুলত পাই গ'লোহি আমি স্কুলত উপস্থিত হৈ গ'লোহি আৰু পলকেই আছাম জাতীয় বিদ্যালয় মেৰাপানী আৰু এয়া তাৰ্কিছৰ লগত আমাৰ মুক্তি গৈ আছে ক্লাছ 1লৈ মানে তাৰ্কিছ তাইৰ লগৰে হয় লগৰ ছোৱালীয়ে এতিয়া মানে ইয়াত জাতীয় বিদ্যালয়ত মানে শিক্ষয়িত্ৰী কৰি আছে তাই বাকী এয়া চাওক না গাৰ্ডেনখন কি ধুনীয়াকৈ সজাই ৰাখিছে স্কুলত ভিতৰতো মানে একদম গোটেইখন ফুলৰ মানে বাগিচা ফুল ধুনীয়াকৈ মানে ফুল ৰুই থৈছে মানে বহুতেই ভাল লাগিছে এইফালে আপোনাৰ কলেজো আছে আৰু স্কুলো আছে মানে চব মানে একেলগতে আজিকালি আৰু বহুত ডাঙৰ মানে এটা এৰিয়া আৰু এয়া আমি পাই গ'লোহি ক্লাছ 1ত আৰু গাইজ এয়া মানে আমাৰ অনন্যাক পূৰা হেণ্ডশ্বেক দিছে উইচ কৰিছে সকলোৱে মানে হেপী বাৰ্থডে বুলি একদম পূৰা উইচ কৰিছে তাৰপিছত আমাৰ মুক্তিয়ে এইফালে একদম বিলাবলৈ ষ্টাৰ্ট কৰি দিলে আৰু এতিয়া সকলোকে মানে পূৰা বিলাই আছে মুক্তিয়ে মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক আৰু এনেকুৱা চিঞৰ বাখৰ মানে ক্লাছৰুমটোত মানে সিহঁতি এনেকুৱা চিঞৰ বাখৰ কৰিছে মানে ভাল লাগিছে দেই বেয়া লগা নাই বহুতেই ভাল লাগিছে আৰু সৰু ল'ৰা ছোৱালী মানে এইবিলাক দেখি মানে নিজৰে মানে সৰু কাললৈ মানে মনত পৰি যায় কেতিয়াবা মানে আমিও বহুত চিঞৰ বাখৰ কৰোঁ স্কুলত আগতে আপোনালোকেও হয়তো চাগে বহুত চিঞৰ বাখৰ কৰিছিলে হয়নে নহয় ভাল লাগে মানে স্কুলৰ দিনবিলাকলৈ মানে মনত পৰি গ'লে মানে কিবা এটাই ভাল লাগে আৰু এইফালে মুক্তিয়ে মানে সকলোকে বিলাই আছে
তো মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া কি আপেল আঙুৰ বা ধুনীয়া দেখোন তুমি কি আনিছা টিফিনত মেগী আহি কি লৈ আনিছে ভাত তুমি ভাত লৈ আনিছা বন ভুজিয়া ৰিং পাপৰ এওঁ ক্ষীৰ লৈ আনিছে ক্ষীৰ আৰু এওঁ আনিছে কি আনিছে হেৰি ঘুগুনি আহিছে খালি গ'লো আমি মেৰাপানী গোহাঁইদা হোটেলত গোহাঁইদা ৰেষ্টুৰেণ্ট হোটেল নহয় চৰি এয়া গোহাঁইদা আমাৰ এয়া একদম দিছে নাই পূৰা মিঠাই সজা দিছে আৰু বাইদেৱে মিছাতলে মানে চিংৰা নিবলৈ আহিলোঁ চিংৰা মিছাতলে নিবলৈ আহিছোঁ সেইটোহে কৈছোঁ মই বুজি পোৱা নাই তুমি এই অসমীয়া কথা মানে আজিকালি বুজাত মানে অলপ প্ৰব্লেম হয় তাৰপিছত এইফালে আমাৰ বনাই আছে আমাৰ ককাইদেউ এয়া একদম বনাই আছে কি বনাই আছা অঁ মই পুৰি এক প্লেট বনাইছোঁ হ'ব দেৰি হৈছে চাহ খাই আছে গৈ থাকোঁ গাইজ কেক কটা পৰ্ব ষ্টাৰ্ট এয়া আমাৰ অঞ্চমান আমাৰ ডাঙৰ চেহা এফালে বৰমা পপা মুক্তি এইবিলাক যা যোগাৰ কৰি আছে বন্তি এগছ লগাই দিওঁ আমি মম নলগাওঁ বন্তি লগাওঁ এনেকৈ ধূপ লগাই কেকটোত নাম চাম লিখা নহয় তেনেকৈ কেকটো চিম্পুল এইটো কেকটো চিম্পুল আৰু ইমান ডিজাইনিছ নহয় আৰু এতিয়া আমাৰ কেক কাটিব Birthday to you, happy birthday to you, happy birthday to you. হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিছে বাৰ্থডে কোনে ক'লে হিমন্ত বিশ্ব খুৱাই দিয়া একদম নিদিবই নেকি নিদিয়ে আমি হাতে চিঙি খাম খুৱাই দিয়া মোক নাপায় ডাঙৰ মানুহক খুৱাই দিলে হ'ব আমি খাম নিজে খাম হেপী বাৰ্থডে চাহ আৰু অকণ দিয়া হ'ব ধুনীয়াকৈ লগাই দিয়া অকণমান হ'ব চোলাত নাখানিবা দেই দিছা নে কি ইমান অকণ এইটো কি হাঁহি মাৰিছা দাদা এইটো হাঁহিয়ে মাৰিছানে অকণ ভালকৈ হাঁহিবাচোন এইকণ দিছে কেকো ৰাম ইমান অকণমান কেক দিছা কেলে চিকটামি কৰিছা এয়া গাখীৰ চাহৰ সৈতে কেক বাৰ্থডে খাবলৈ মাতিছোঁ সকলোকে ভিডিঅ' যোনে যোনে চাই আছে আহিব সকলোৱে আহি বাৰ্থডে খাবলৈ আহিব আমি যা যোগাৰ কৰিম দেই তাকে ক'লোঁ আৰু নিমন্ত্ৰণটো ভিডিঅ'ৰ মাধ্যমেৰে দিলোঁ চ' আহি যাব আৰু
কি কোৱা হয় আহিব হে বাৰ্থডে খাবলৈ নাপাহৰিব আমি ঘৰতে পুৰা বাৰ্থডে খাই আছো আহিব তোমাৰ চাহ দি থৈছো দেই কি হ'ল তোমালোকৰ ইমান আহিব এইটো চা এইটো ফ্ৰক ককাকে দিছে এইটো ফ্ৰক ককাকে দিছে তো আমাৰ জেঠাইকে দিছে এইটো ফ্ৰক জেঠাইকে দিছে আজি জন্মদিনত মই ঈশ্বৰৰ ওচৰত এটাই কামনা কৰোঁ যে তাই সদায় ভাল হয় পঢ়া শুনাত কিমান শিক্ষিত হ'ব সেইটো পিছলৈহে গম পাম ডাঙৰ হ'লে কিমান চোকা হ'ব কেইটা হ'ব এতিয়াতো ইমান ভালকৈ তাই নোৱাৰে মানে ইমান চোকা নহয় মানে পঢ়াত মানে অকণমান কিবা এটা পঢ়িলে মানে পটককৈ পাহৰি যায় হা কিন্তু পিছলৈ কি হ'ব সেইটো পিছলৈহে গম পাম আৰু কিন্তু পঢ়া শুনাই শিক্ষিত হ'লেও নহ'লেও শিক্ষিতটো হ'ব লাগিবই হ'লেও নহ'লেও নহয় শিক্ষিতটো হ'ব লাগিবই তাৰপিছতো মানে সদায় যাতে তাই আচাৰ ব্যৱহাৰ ভাল হয় ডাঙৰক সন্মান কৰে আনৰ প্ৰতি মৰম শ্ৰদ্ধা শক্তি এই বস্তুকেইটা যাতে তাই সদায় থাকে নিজেও সুখত থাকে আৰু আনকো সুখত ৰাখে এইটোৱে মই কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত যাতে তাই সদায় আনকো সুখত ৰাখে আৰু নিজেও সুখত থাকে এইটোৱে আছিলে ভিডিঅ'টো আজি অনন্যাৰ বাৰ্থডে বুলি এটা স্মৃতি সাঁচি ৰাখিলোঁ আৰু আপোনালোকে চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব চেনেলটোত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো দবাই ৰাখিব আজিলৈ ধন্যবাদ মই লগ পাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ' ধন্যবাদ